আমি সকলোৰ পৰা আশীষ বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, যাতে অসম গণ পৰিষদ দল জাতীয় অস্তিত্ব ৰক্ষাৰ ভেটিত জন্ম হোৱা এটি দল। এই দলতে যাতে সদায় জাতিটোৰ কাৰণে মাত মাতি যাব পাৰে আৰু জাতিটোৰ কাৰণে কিবা এটা স্থায়ীভাৱে কৰি থৈ যাব পাৰে, যিটো আমাৰ বিগত দিনছোৱাত আমি অসম চুক্তি ৰূপায়ণৰ এক সফলভাৱে আগবাঢ়ি যোৱাৰ যি পৰিকল্পনা ইতিমধ্যে আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কৈ গৈছে, আমি কিছু হ'লেও আগবাঢ়িছোঁ। সেইকাৰণে যোৱা বছৰটিত আমি নিশ্চয় কিছু হ'লেও সন্তুষ্টি লাভ কৰিছোঁ যে অসম গণ পৰিষদ দলৰ মূল যি এজেণ্ডা আছিল, মানে অসম চুক্তি ৰূপায়ণ, সেই ক্ষেত্ৰত আমি সফল হৈছোঁ। গতিকে তাৰ কাৰণে সকলোকে মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহিব লগা বছৰটোত বাকীখিনি যিখিনি আছে সেইখিনি যাতে ২৬ত সভাপতিয়ে কোৱা ধৰণে মই পুনৰ কৈছোঁ যে আমি এইটো অপ্ৰতিৰোধ ৰাজনৈতিক যাত্ৰা হিচাপে অসম গণ পৰিষদে লৈছে আৰু ভৱিষ্যতৰ দিনত এই বাকী থকা কামখিনি আমি সফলভাৱে যাতে ৰূপায়ণ কৰিব পাৰোঁ